ভূমিৰ অধিগ্ৰহণ ভূমি বসুন্ধৰাত পাবৰ কাৰণে তিনিটা প্ৰজন্মৰ একোখন চাৰ্টিফিকেট লাগে। কিন্তু গোৰ্খা লোকসকলে তেওঁলোকে ব্ৰহ্মপুত্ৰ নদীৰ মাজত বাস কৰিছিল। এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ তেওঁলোকৰ প্ৰব্ৰজন হৈছিল। গতিকে বহু সময়ত তেওঁলোকে কাগজ তিনিটা প্ৰজন্মৰ দিব নোৱাৰে। ঠিক তেনেদৰে বাগিচাৰ যিসকল শ্ৰমিক সেই সময়ত বাগিচাত তেওঁলোকৰ নামটো ভাল কৰি মেনেজাৰসকলে লিপিবদ্ধ কৰা নাছিল। সেইকাৰণে তেওঁলোকে বসুন্ধৰা 1 আৰু 2 সময়ত মাটিৰ আবলটন পোৱাত অসুবিধা পাইছিল। বসুন্ধৰা 3 সময়ছোৱাত অসমৰ চাহ শ্ৰমিক আৰু গোৰ্খা লোকসকলক খিলঞ্জীয়া জাতিৰ যিটো কলম আছে তাতে আমি লৈ আহিম, যাতে তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট নিদিলেও তেওঁলোকে বসুন্ধৰাৰ বাবে যোগ্য বিবেচিত হয়। ভূমিৰ অধিগ্ৰহণ ভূমি বসুন্ধৰাত পাবৰ কাৰণে তিনিটা প্ৰজন্মৰ একোখন চাৰ্টিফিকেট লাগে। কিন্তু গোৰ্খা লোকসকলে তেওঁলোকে ব্ৰহ্মপুত্ৰ নদীৰ মাজত বাস কৰিছিল। এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ তেওঁলোকৰ প্ৰব্ৰজন হৈছিল। গতিকে বহু সময়ত তেওঁলোকে কাগজ তিনিটা প্ৰজন্মৰ দিব নোৱাৰে। ঠিক তেনেদৰে বাগিচাৰ যিসকল শ্ৰমিক সেই সময়ত বাগিচাত তেওঁলোকৰ নামটো ভাল কৰি মেনেজাৰসকলে লিপিবদ্ধ কৰা নাছিল। সেইকাৰণে তেওঁলোকে বসুন্ধৰা 1 আৰু 2 সময়ত মাটিৰ আবলটন পোৱাত অসুবিধা পাইছিল। বসুন্ধৰা 3 সময়ছোৱাত অসমৰ চাহ শ্ৰমিক আৰু গোৰ্খা লোকসকলক খিলঞ্জীয়া জাতিৰ যিটো কলম আছে তাতে আমি লৈ আহিম, যাতে তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট নিদিলেও তেওঁলোকে বসুন্ধৰাৰ বাবে যোগ্য বিবেচিত হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।